মই কুলপ্ৰদীপ ভাগৱতী কুল ইতিমধ্যে যেটো বটা বলিছে এতিয়া লাহে T20 World Cup IPL চলি আছে IPL পিছত T20 World Cup হলে গৈ আছে ৰিয়ান পৰাগৰ চৰ্চাত আছিল কি কব বিচাৰিব এটো আমাৰ জাভেদ জামানে কলে যে জিকাটা প্লেয়াৰৰ নাম কৈছে হয় এটা এই দুজনে হৈছে সিলেক্টৰ ৰঞ্জিত ট্ৰফি সিলেক্টৰ গৌতম দাও জাভেদ দাও সিলেক্টৰ এটা সিলেক্টৰে যেতিয়া টিম এটা আপোনাৰ চাই তেওঁলোকক যে আপুনি কয় বা আপুনি যদি টিম এটা সিলেকশন কৰিম তেতিয়া তেওঁ টিমটো কি এনেকা চাব তেওঁ মোৰ প্লেইং ইলেভেনটো কি হ'ব দুজন ওপেনাৰ থাকিব দুজন ওপেনাৰ থাকাৰ লগে লগে মিডল অৰ্ডাৰ দুজন বা তিনিজন থাকিব তেনেকৈ দিব তেওঁ পেস বলাৰ দুজন ৰাখিব স্পিনাৰ দুজন ৰাখিব উইকেট কিপাৰ এজন থাকিব আৰু যেহেতু T20 World Cup হ'ব T20 খেলত অলৰাউণ্ডাৰ থাকিব এনেকুৱা যে টিম তেওঁ এওঁলোকে হেনেকৈ টিম কৰে অজিত আগাৰকাৰ তেনেকৈ টিম বনাব আৰু কালি শ্ৰীকান্ত যি বনাইছে এনেকৈ গোটেই ৱৰ্ল্ডত গোটেই টিম এনেকৈ বনাই আছে তে আপুনি চাই যদি ওপেনাৰতো সৌৰভ গাংগুলী বা আটাইকেইটাই কৈছে যে এবাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলি ওপেনিং কৰিব লাগে গতিকে আপোনাৰ তাতেতো কোনো সম্ভাৱনাই নাই লাষ্ট মোমেণ্টত যশস্বী জয়সৱালে এটা 100 মাৰিলে কাৰণে টিমত আহি গ'ল মানে তাৰ পাৰফৰ্মেন্সটো কমি আছিলে গতিকে তাক থাৰ্ড ওপেনাৰ হিচাপে লৈছে টিমত মিডল অৰ্ডাৰত সঞ্জু চেমছন য'ত ৰিয়ানে একেলগে খেলিছে কি ধুনীয়া খেলিছে সঞ্জু চেমছনে লগতে উইকেট কিপাৰো অপশ্যন এটা আছে আৰু সূৰ্য কুমাৰ যাদৱ খুব ভাল T20 প্লেয়াৰ সকলে জানে অলৰাউণ্ডাৰ হিচাপে হাৰ্দিক পাণ্ডিয়া আছে প্লেইং ইলেভেনত আপুনি ধৰি লওক ঋষভ পন্ত নতুনকৈ আহিছে উইকেট কিপাৰ হ'বহি তাৰে পিছতে ৰবীন্দ্ৰ জাদেজা সেকেন্ড এটা স্পিনাৰ প্লাছ অলৰাউণ্ডাৰ লগত স্পিনাৰ সাহল তাতে টিমত আছে কুলদীপক বাদে দিলে হয়তো প্লেইং ইলেভেন এই প্লেইং ইলেভেন যেটো আমাৰ গৌতম দাতে ভাবিব এনেকুৱা আৰু পেছাৰ আপোনাৰ বুমৰা আৰু সিৰাজ মহম্মদ সিৰাজ বাকি ইভাগে শিৱম দুবে অক্ষৰ পেটেল কুলদীপ যাদৱ আৰু অৰ্শদীপ এইকেইটা আপোনাৰ 15 জনীয়া টিমত বাকি প্লেয়াৰ ষ্টেণ্ড বাইত থাকি গ'ল শুভমন গিলৰ দৰে প্লেয়াৰ নাপালিয়ে ৰিংকু সিঙৰ দৰে প্লেয়াৰে নাপালিয়ে গতিকে এইখিনি সময়ত আপুনি এতিয়া আমি যেতিয়া ৰিয়ানৰ কথাটো এতিয়া আপুনি আবেগটো গম পাব যে আবেগ হৈ লাভ নাই কিয় লাভ নাই তাৰ এইকেইটাত সোমাবৰ কাৰণে আপুনিও সেই ষ্টেণ্ডাৰ্ড দিব লাগিব নিখণ্ডে আৰু ৰিয়ানৰ এইবাৰ আসলে পুনৰ আপুনি চাওক ৰিয়ানৰ এইবাৰ পুনৰ জন্ম হৈছে ইমান দিনে ৰিয়ানে IPLত খেলি আছিল আপোনাৰ যে ফিনিচাৰ হিচাপে কিন্তু কুমাৰ সাংগাকাৰ এইবাৰ ৰাজস্থান ৰয়েলছৰ যিজন কোচ তেওঁ দেখিলে যে ৰিয়ানেতো ডমেষ্টিকত 4 নম্বৰত খুব ভাল ৰান কৰিছে যেটো জাভেদ দাই মাত্ৰ ক'লে খুব ভাল খেলিছে ডমেষ্টিকত T20 এইবাৰ আৰু T20 টিমটো লিড কৰিছিল আমাৰ অসমৰ টিমটো লিড কৰি নিজৰ মতে 4 নম্বৰত খেলিছে তাৰমানে কুমাৰ সাংগাকাৰে অনুভৱ কৰিলে যে ই আসলতে এই স্থানটোত খেলি ভাল পায় আৰু এইটো আমাৰ কাৰণে খুব ভাল কথা আৰু খেলিব ইয়াক আমি 4 নম্বৰত তাক প্ৰমোট কৰিলো আৰু ৰিয়ানে সেই 4 নম্বৰত খুব ভাল খেলি আছে এতিয়ালৈকে ভাল খেলাৰ লগে লগে 4 নম্বৰ স্থানটো আপুনি যদি চাই ইণ্ডিয়ান ক্ৰিকেটত আপুনি T20ৰ ক্ষেত্ৰত চাব দেই বা ওৱান ডেৰ ক্ষেত্ৰত এইটো যুৱৰাজ সিঙৰ জায়গা আছিলে যিজনে ৱৰ্ল্ড কাপৰ আমাক চেম্পিয়ন কৰাইছে T20 তো আমাক চেম্পিয়ন কৰাইছে যুৱৰাজ সিঙে তাৰ পাছত পৰৱৰ্তী সময় 2016 চনৰ পৰা আজিলৈকে সেই 4 নম্বৰ স্থানটো পূৰণ কৰিব পৰা প্লেয়াৰ ওলোৱাই নাই ইণ্ডিয়ান টিমত আজিলৈকে ওলোৱা নাই সদায় মানে বেলেগ বেলেগ প্লেয়াৰ আহিছে আম্পাতি আহিছে সূৰ্য কুমাৰ যাদৱ আহিছে কোনো আহিছে গতিকে কেনেকুৱা টাফ চাই এটা আৰু সেই টাফটোতে এটা ৰিয়ান সোমাইছে গতিকে ৰিয়ানক তো আপুনি ফিনিচাৰ এটা ৰিয়ানৰ পুনৰ জন্ম এইবাৰ ৰিয়ানে এবছৰ আৰম্ভ কৰিছে এইবাৰ এটা সিজন আৰু পাৰফৰ্মেন্স আৰু আছে আহাৰ পিছতো এটা প্ৰব্লেম এটা আছে আপুনি মইতো কওঁ ৰিয়ান 85% লৈয়ে গৈছে ইণ্ডিয়া টিমক বাকি সময়খিনি কি হ'ব ধৰক এই টিমটোৰ পৰা পৰৱৰ্তী সময়ত ইণ্ডিয়া বাংলাদেশ যাব শ্ৰীলংকা যাব বা জিম্বাবুত খেলিব যাব তাৰ পৰা হয়তো ৰোহিত শৰ্মা বা আমি বিৰাট কোহলি ৰেষ্ট দিব বা বুমৰাহ কথা নকওঁ বলাৰ বেটসম্যান এই দুটা পুৰা ৰেষ্ট দিলে ৰেষ্ট দিয়াৰ লগে লগে আপুনি এই কাক আনিব আপুনি ওপেনাৰটো ৰিয়ানটো ওপেনাৰ নহয় ৰোহিত শৰ্মাৰ কাৰণে ওপেনাৰ জন আহিব লাগিব আহাৰ লগে লগে লোকেশ ৰাহুলে ভাল খেলি আছে উইকেট কিপাৰো হয় লোকেশ ৰাহুল শুভমন গিলে খেলাই নাই তাকো নিব লাগিব এইকেইটা কথা আহিল মিডিল অৰ্ডাৰত কোন আহিব যদি মিডিল অৰ্ডাৰত যদি সূৰ্য কুমাৰ যাদৱে ৱৰ্ল্ড কাপত ভাল খেলে তেনেকৈ বাচি গ'ল যদি বেয়া খেলে তেতিয়াহে জাগা এটা ওলাব জাগাটো ওলোৱাৰ লগে লগে আপোনাৰ লগত কোন আছে এতিয়া ৰিয়ানৰ ওপৰত ৰান কৰি থৈ দিছে আপোনাৰ সাই সুদৰ্শন বুলি প্লেয়াৰটো সাই সুদৰ্শন আছে ঋতুৰাজ গায়কৰ আছে সি কেপ্টেইনো হয় ইফালে চেন্নাইত 3 নম্বৰত ৰিয়ান অভিষেক শৰ্মাই ভাল খেলি আছে তিলক বৰ্মাই ভাল খেলি আছে শ্ৰেয়াছ আয়াৰ ভেংকটেশ আয়াৰ এগাল মই আপোনাক এইটো কাৰণে এই মাত্ৰ অকণমান আগত কৈছোঁৱে আমি দাদাকো কৈছোঁ যে বৰ্তমান যুৱ যি আমাৰ কেৰিয়াৰ হয় IS পোৱা আৰু নিট পোৱাও অতি সহজ কিন্তু ইণ্ডিয়ান টিমত 15 জনীয়া টিমত পোৱাটো আটাইতকৈ ভাৰতৰ কঠিন এটা কথা যিটো ৰিয়ানে গৈছে কিন্তু ৰিয়ান 85% গৈছে প্ৰণয়দা ভগৱানে অকণমান কামাখ্যা মাইতাক হেল্প কৰক অলপ যদি বেকিং চেকিং লাগে যেনেকৈ হাৰ্দিক পাণ্ডিয়াৰ কথা তেখেতে কৈছে যে হাৰ্দিক পাণ্ডিয়াই পাব নালাগিছিল হাৰ্দিক পাণ্ডিয়াৰ ভাল ষ্ট্ৰং বেকিং এটা আছে আৰু ভাল এক্সপিৰিয়েঞ্চ প্লেয়াৰো আছে নকওঁ আৰু মই ডিটেইলছত আহিম হয়